কুৱেশ্যন নম্বৰ 1 অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 2 অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? কৰ্ণেল কিটিং। কুৱেশ্যন নম্বৰ 3 আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? 1873 চনত। কুৱেশ্যন নম্বৰ 4 প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰাজকুমাৰী অমৃতপ্ৰভা কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। এই 4 নম্বৰ কুৱেশ্যনটোৰ ওপৰত এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে যে অসমৰ কোনজন ৰাজকুমাৰীক মেঘবাহনলৈ বিয়া দিয়াইছিল? অমৃতপ্ৰভাক। মেঘবাহন ক'ৰ ৰজা আছিল? কাশ্মীৰৰ ৰজা। কুৱেশ্যন নম্বৰ 5 ব্ৰহ্মপুত্ৰ নদীক 3টা নদীৰ সংগমস্থলী বুলি কোৱা হয়। কি? দিহিং, দিবং আৰু লোহিত নদীৰ সংগমস্থলী। কুৱেশ্যন নম্বৰ 6 আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? এইটো 1682 চনত ইটাখুলি নামে ঠাইত হৈছিল। আৰু কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7 গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়খন স্থাপিত হৈছিল। নেক্সট ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা। নেক্সট কুৱেশ্যন নম্বৰ 9 অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন? মহম্মদ ইবন বখতিয়াৰ খিলজী। তেওঁ কিমান চনত আক্ৰমণ কৰিছিলে? 1206 চনত আক্ৰমণ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 10 কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? 1926 চনত গুৱাহাটীৰ পাণ্ডুত। কুৱেশ্যন নম্বৰ 11 অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন? অসম ছাত্ৰ সন্মিলনী 1916 চনত আৰু সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1823 চনত। নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন এছাম পুলিচ ইউপিত আহিব। নেক্সট কুৱেশ্যন নম্বৰ 13 অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব চুকাফা 1228 চনত। নেক্সট কুৱেশ্যন মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? মই অলপ আগত কৈছিলে 1206 চনত। নেক্সট কুৱেশ্যন নম্বৰ 15 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব খগেশ্বৰ তালুকদাৰ। অসম আন্দোলনত প্ৰথম শ্বহীদ আছিল খগেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যন নম্বৰ 16 চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বীৰপাল। কুৱেশ্যন নম্বৰ 17 অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? গুৱাহাটী। কুৱেশ্যন নম্বৰ 18 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 19 কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ৰেণুকা দেৱী বৰকটকী। কুৱেশ্যন নম্বৰ 20 আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? 1253 চনত। কুৱেশ্যন নম্বৰ 21 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ছৈয়দা আনোৱাৰা তাইমুৰ। কুৱেশ্যন নম্বৰ 22 আহোম আৰু মোগলৰ শেষ ৰণখন কোন চনত হৈছিল? 1682 চনত। অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? অসমৰ প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো 1950 চনত হৈছিল। অসমৰ আটাইতকৈ ডাঙৰ বৰভূমিকম্প। নেক্সট কুৱেশ্যন নম্বৰ 24 অসহযোগ আন্দোলনত অসমত কোন চনত আৰম্ভ হৈছিল? 1920 চনত।
কুৱেশ্যন নম্বৰ 26, কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? 1671 চনত। কুৱেশ্যন নম্বৰ 27, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? 1694 চনত। কুৱেশ্যন নম্বৰ 28, পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? 1901 চনৰ পৰা। কুৱেশ্যন নম্বৰ 29, অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল? 1847 চনত। কুৱেশ্যন নম্বৰ 30, টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল? 1864 চনৰ পৰা। কুৱেশ্যন নম্বৰ 31, অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰ কেতিয়াৰ পৰা বলবৎ হৈছিল? ইয়াৰ উত্তৰ হ'ব 1979 চনৰ পৰা। কুৱেশ্যন নম্বৰ 32, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1917 চনত। কুৱেশ্যন নম্বৰ 33, অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন আৰম্ভ হৈছিল? 1886 চনৰ পৰা। কুৱেশ্যন নম্বৰ 34, জয়দৌল, জয়সাগৰ পুখুৰী, ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহই। ৰংঘৰটো কাঠ আৰু বাঁহৰে নিৰ্মাণ কৰিছিল ৰংঘৰটো ৰুদ্ৰসিংহই, আৰু প্ৰমত্ত সিংহই পকী ৰংঘৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, অসমত 600 বছৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? শিৱসাগৰ, কিন্তু আহোমৰ শেষৰখন ৰাজধানী হ'ল যোৰহাট। কুৱেশ্যন নম্বৰ 36, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? বশিষ্ঠাশ্ৰমত। কুৱেশ্যন নম্বৰ 37, 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডিগবৈ। কুৱেশ্যন নম্বৰ 38, অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব ৰত্নধ্বজ সিংহ বা চুলিকফা। কুৱেশ্যন নম্বৰ 39, স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন? ইয়াৰ উত্তৰ হ'ব গৌৰীশংকৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 40, অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰ উত্তৰ হ'ব শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। কুৱেশ্যন নম্বৰ 41, স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? হৰেশ্বৰ গোস্বামী। কুৱেশ্যন নম্বৰ 42, 1228 চনত নগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? চাওলুং চুকাফা। কুৱেশ্যন নম্বৰ 43, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? কুমাৰ ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 44, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীৰ পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? তৰুৰাম ফুকন। কুৱেশ্যন নম্বৰ 45, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 46, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল? 1961 চনত। কুৱেশ্যন নম্বৰ 47, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন হৈছিল? 1882 চনত। কুৱেশ্যন নম্বৰ 48, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? 1921 চনত। কুৱেশ্যন নম্বৰ 49, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বাবু বসন্ত কুমাৰ দাস। কুৱেশ্যন নম্বৰ 50, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? 1903 চনত। এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অসম এছ'চিয়েশ্যন কিমান চনত গঠন হৈছিল? 1903 চনত। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। লাষ্ট কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট। থেংক ইউ গাইজ।